নমস্কাৰ শিক্ষাগুৰুসকল আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আমিনুল চিয়াচিচিলৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আমাৰ যি শিক্ষকৰ বদলীকৰণ 2024-25 শৈক্ষিক বৰ্ষৰ বাবে শিক্ষক বদলিৰ প্ৰথমখন তালিকা প্ৰকাশ পাইছে। তালিকাখন প্ৰকাশ পাইছে ডিষ্ট্ৰিক্ট কমিছনাৰ দৰং মংগলদৈৰ ফালৰ পৰা 7 জুন 2024 তাৰিখে তালিকাখন প্ৰকাশ পাইছে আৰু তালিকাখনত মুঠতে 10 গৰাকী শিক্ষকক এজনীয়া শিক্ষকৰ বিদ্যালয়লৈ ট্ৰেন্সফাৰ কৰা হৈছে। হাই পিটিৰ থকা বিদ্যালয়সমূহৰ পৰা এজনীয়া শিক্ষকৰ বিদ্যালয়লৈ ট্ৰেন্সফাৰ কৰা হৈছে। তেওঁলোকৰ নামসমূহ আৰু তেওঁলোকে কোনখন বিদ্যালয়ত ট্ৰেন্সফাৰ কৰা হৈছে এই তালিকাখনত উল্লেখ আছে আৰু এই আদেশটি ইমিডিয়েট এফেক্ট হোৱাকৈ কাৰ্যকৰী কৰা হ'ব আৰু শিক্ষকসকলক তেওঁলোকৰ এই নতুন প্লেচ অফ পষ্টিঙত 13 জুন 2024 বা তাৰ আগতে যোগদান কৰিবৰ কাৰণে এই নিৰ্দেশনাটিত উল্লেখ কৰিছে। গতিকে আমাৰ যি ৰেচনেলাইজেশ্যন প্ৰক্ৰিয়া জুন মাহতে সমাপ্ত কৰি পেলাই জুলাই মাহত জইনিং কৰা ব্যৱস্থা প্ৰতিখন জিলাতেই কৰা হ'ব বুলি শিক্ষামন্ত্ৰীয়ে যি ঘোষণা কৰিছে সেই প্ৰক্ৰিয়া আৰম্ভ হ'বলৈ গৈছে। যিকেইখন জিলাই তেওঁলোকৰ তালিকাসমূহলৈ সাজু হৈছে তেওঁলোকে তালিকাসমূহ প্ৰকাশ কৰি গৈ থাকিব আৰু এইমতে কম শিক্ষক থকা বিদ্যালয়ত বেছি শিক্ষক থকা বিদ্যালয়সমূহৰ পৰা শিক্ষকৰ ট্ৰেন্সফাৰ হ'ব বুলি আমি আশা কৰিছোঁ। ধন্যবাদ।